নমস্কাৰ আজি হৈছে 21 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ 30 দিনৰ ভিতৰত একশন এইবাৰ অবৈধ বাংলাদেশীৰ নিস্তাৰ নাই এই মুহূৰ্তৰ খবৰ জনাইছো সমূহ ৰাজ্যবাসীক এইবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই টালিটপলা বান্ধি অসমৰ পৰা ঘূৰি যাব লাগিব নিজ দেশলৈ আৰু চুকে কোণে থকা বাংলাদেশীক 30 দিনৰ সময় দিলে চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসমত হ'ব বৃহৎ একশন আৰু 30 দিনৰ ভিতৰতে বিচাৰি উলিওৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতীয় বুলি দাবী কৰা সন্দেহজনক লোকৰ নথিপত্ৰ কৰা হ'ব পৰীক্ষা আৰু নথিপত্ৰ পৰীক্ষা কৰোৱাত ব্যৰ্থ হ'লেই ঘূৰি যাব লাগিব নিজ দেশলৈ ম্যানমাৰ বাংলাদেশৰ পৰা অহা সন্দেহজনক লোকৰ ক্ষেত্ৰত হ'ব এই একশন ইতিমধ্যে প্ৰতিখন ৰাজ্যকে কেন্দ্ৰৰ তৰফৰ পৰা দিয়া হৈছে নিৰ্দেশনা ৰাজ্যসমূহক অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু বিতৰণৰ ক্ষমতা দিছে কেন্দ্ৰই আৰু বিতৰণৰ বাবে চিনাক্ত কৰা ব্যক্তিক ৰখাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰৰ ফালৰ পৰা আৰু পৰ্যাপ্ত জিলা পৰ্যায়ৰ ডিটেনশ্যন চেণ্টাৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰৰ ফালৰ পৰা আৰু সীমান্তত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ BSF আৰু আসাম ৰাইফলছক আৰু অবৈধ বাংলাদেশী আৰু ৰোহিংগিয়াৰ অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু এইবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মুকলি আকাশৰ তললৈ আহিব সুমি বৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত আছিল সুমি বৰা আৰু কেইদিনমান আগতেই জেললৈ পঠিওৱা হৈছিল সুমি বৰাক আৰু মুকলি আকাশৰ তললৈ আহিব এতিয়া সুমি বৰা ডিব্ৰুগড় বৰবৰুৱা থানাৰ গোচৰত জামিন মঞ্জুৰ সুমি বৰাৰ আৰু 85/2025 নম্বৰৰ গোচৰত জামিন মঞ্জুৰ সুমি বৰাক আৰু ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত আছিল সুমি বৰা পূৰ্বে একেটা গোচৰতে জামিন লাভ কৰিছিল বিশাল তাৰ্কিকে আৰু কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত এতিয়া সুমি বৰাৰ আৰু আটাইকেইটা গোচৰত জামিন লাভ ট্ৰেডিং কেলেংকাৰী খালনায়িকা সুমিৰ আৰু মুকলি আকাশৰ তললৈ আহিব এতিয়া সুমি বৰাৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আইছো পৰৱৰ্তী খবৰৰ মাজলৈ নিপকমে খুলি দিলে বান্ধৰ 6খনকৈ গেট কপিলি নৈপৰীয়াসকল সাৱধান হৈ যাওক নিপকমে পুনৰ খুলি দিলে বান্ধৰ 6খনকৈ গেট কপিলি নৈপৰীয়া ৰাইজ সাৱধান হওক কিয়নো এবাৰ যিকোনো মুহূৰ্তত মধ্য অসমত সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতিৰ আৰু উমৰাংচৰ খান্দাং বান্ধৰ আটাইকেইখন গেট খুলি দিলে নিপকমে কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ বাবে খুলি দিলে বান্ধৰ 6খনকৈ গেট আৰু মঙলবাৰে নিপকমে খুলি দিছিল বান্ধটোৰ 6খনকৈ গেট আৰু যাৰ ফলত হুৰাহুৰে বাঢ়িছে কপিলি নৈৰ জলপৃষ্ঠ অসম মেঘালয়ৰ সীমামূৰীয়া এলেকাত আছে এই খান্দাং বান্ধটো আৰু নিপকমে পুনৰ খুলি দিলে বান্ধৰ 6খনকৈ গেট আৰু মধ্য অসমবাসী অৰ্থাৎ কপিলি নৈপৰীয়া ৰাইজ সাৱধান হৈ যাওক কিয়নো যিকোনো মুহূৰ্তত এই নৈৰ বাৰণি পানীয়ে সৃষ্টি কৰিব পাৰে ভয়াৱহ পৰিস্থিতিৰ আইছো আন এক খবৰৰ মাজলৈ আপোনালোকৰ অঞ্চলত কোনোবাই বিদ্যুৎ চুৰি কৰি আছে নেকি যদি কৰি আছে তেন্তে সাৱধান হওক বিদ্যুৎ চুৰিৰ বিৰুদ্ধে গাঁৱে গাঁৱে চলিছে অভিযান যাব লাগিব জেললৈ আৰু ভৰিব লাগিব অতিৰিক্ত জৰিমনা বিদ্যুৎ চুৰি কৰিলে যাব লাগিব আপুনি জেললৈ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে গাঁৱে গাঁৱে চলিছে এতিয়া বৃহৎ অভিযান ধৰা পৰিলে 24 ঘণ্টাৰ ভিতৰত ভৰিব লাগিব আপুনি জৰিমনা আৰু অন্যথা হ'ব পাৰে আপোনাৰ জেল অট্টালিকাই বিদ্যুৎ বিভাগৰ অভিযান আৰু অট্টালিকাই বিদ্যুৎ বিভাগে চলাইছে অভিযান চুৰি বৈদ্যুতিক কানেকশ্যনৰ বিৰুদ্ধে কঠোৰ হৈছে APDCL আৰু বাক্সাৰ বৰমাত চুৰি বৈদ্যুতিক কানেকশ্যনৰ বিৰুদ্ধে চলিছে বৃহৎ অভিযান সমগ্ৰ দেশবাসীৰ বাবে এক ডাঙৰ খবৰ কাৰ পক্ষত ৰায় দিব উচ্চতম ন্যায়ালয়ে ৱাকফ আইনক লৈ সুপ্ৰিম কোৰ্টত যুক্তিতৰ্ক ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি কেন্দ্ৰ আৰু আবেদনকাৰীৰ মাজত প্ৰচণ্ড যুক্তিতৰ্ক ৱাকফ আইনৰ বিৰুদ্ধে যুক্তি দেখুৱাইছে
অধিবক্তা কপিল সিব্বালে আৰু কপিল সিব্বালৰ যুক্তি খণ্ডন কৰিছে সলিচিটৰ তুষাৰ মেহতাই। এই আইনে কিদৰে মুছলমানৰ ক্ষতি কৰিব বৰ্ণনা কৰিছে কপিল সিব্বালে আৰু ৱাকফৰ জৰিয়তে মুছলমান কিদৰে উপকৃত হ'ব সেই সম্পৰ্কেও যুক্তি দিছে তুষাৰ মেহতাই। ৱাকফ সম্পত্তিৰ পঞ্জীয়নকৰণৰ পূৰ্বৰে পৰা প্ৰয়োজন আছিল নেকি সেয়া প্ৰশ্ন উত্থাপিত কৰিছে আৰু কপিল সিব্বালক এই প্ৰশ্ন মুখ্য ন্যায়াধীশগৰাকীৰ। ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে চূড়ান্ত শুনানি আৰু কেন্দ্ৰ আৰু আবেদনকাৰীৰ মাজত এইবাৰ প্ৰচণ্ড যুক্তিতৰ্ক দেখিবলৈ পোৱা গৈছে। আমি খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে এইবাৰ কাৰ পক্ষত ৰায় দিব সুপ্ৰিম কোৰ্টে। ৱাকফ আইনৰ বিৰুদ্ধে যুক্তি দৰ্শাইছে এইবাৰ অধিবক্তা কপিল সিব্বালে।